দেখিবলৈ পালোঁ যে UDFৰ বিধায়ক আশৰাফুল হুছেইনে যি ধৰণে 6 জনগোষ্ঠীয় জনজাতিকৰণৰ বিৰোধিতা কৰিছে, এয়া সঁচাসঁচিকৈ চৰম অপমান কৰিছে। আমি ধিক্কাৰ জনাইছোঁ, নিন্দা জনাইছোঁ আৰু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সকিয়নি প্ৰদান কৰিছোঁ যে অনাগত দিনত এনেধৰণৰ যাতে মন্তব্যৰ পৰা বিৰত থাকে। কাৰণ কোচ ৰাজবংশী জনগোষ্ঠীয়ে আজি 30 বছৰ ধৰি আমি কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি আমি দাবী কৰি আহিছোঁ। লগতে 6 জনগোষ্ঠীয়েও একেৰাহে নিজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত জনজাতিকৰণ বিচাৰি আহিছে। তেনে ক্ষেত্ৰত এজন বিধায়ক হৈ যি ধৰণে নিকৃষ্ট মানসিকতাৰে তেওঁ নিজে বিৰোধিতা কৰিছে, এই সঁচাসঁচিকৈ দুৰ্ভাগ্যজনক। আৰু আমি এই ক্ষেত্ৰত আমি প্ৰতাৰণা বা যি ধৰণে সি নিজকে যি ধৰণে শংকিত হৈ যি ধৰণে বক্তব্য প্ৰদান কৰিছে, এয়া সঁচাসঁচিকৈ দুৰ্ভাগ্যজনক। আমি সকিয়নি প্ৰদান কৰিছোঁ অনাগত দিনত এনেধৰণৰ বক্তব্যৰ পৰা বিৰত থাকিব লাগে। আৰু বিশেষকৈ আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি এইখন এখন জনজাতীয় ৰাজ্য বুলি ঘোষণা কৰিব লাগে। কাৰণ নহ'লে আজি যিসকল মানে অবৈধভাৱে অনুপ্ৰৱেশকাৰী বাংলাদেশীয়ে আজি অসমত যি ধৰণে দবদবাই আছে, নহ'লে এটা সময়ত তেখেতসকলে নিজকে এনেধৰণৰ কাৰ্যকলাপত জড়িত হৈ থাকিব আৰু যাৰ ফলত 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে সিহঁতে শংকিত ভুগিছে। আজি এজন ৰাজনৈতিক দলৰ এজন বিধায়ক হৈ যি ধৰণে আজি 6 জনগোষ্ঠীক অপমান কৰিছে, এয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি ধিক্কাৰ জনাইছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ যে অতি সোনকালে কোচ ৰাজবংশীকে জনগোষ্ঠীকে ধৰি বাকী 5 জনগোষ্ঠী একেলগে অতি সোনকালে জনজাতিকৰণ কৰি এখন জনজাতীয় ৰাজ্য বুলি ঘোষণা কৰিব লাগে। আৰু এই যে মানে অনুপ্ৰৱেশকাৰী যি অবৈধভাৱে অনুপ্ৰৱেশকাৰী বাংলাদেশীসকল আছে, তেওঁলোকক চিনাক্ত কৰি তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যদি নকৰে তেতিয়াহ'লে নিশ্চয় আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই যি কৰিব লাগে নিশ্চয় আমি কৰি যাম। যোগেদি আপোনালোকৰ মিডিয়াৰ যোগেদি সমগ্ৰ অসমবাসী লগতে আমাৰ যি কোচ ৰাজবংশী জনগোষ্ঠীয় মানুহ আছে যে অহা যি আমাৰ 9 ছেপ্টেম্বৰ তাৰিখে যি আমাৰ সচলত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আছে, আমি আপোনালোকৰ মিডিয়াৰ যোগেদি আহ্বান কৰিছোঁ যে সকলোৱে মানে শিল দল ভাঙি ওলাই আহক। আমাৰ যি প্ৰাপ্য অধিকাৰ, আমাক যি গভৰ্ণমেণ্টখনে যি ধৰণে বঞ্চিত কৰি ৰাখিছে, যি ধৰণে প্ৰতাৰণা কৰা আৰম্ভ কৰিছে, তাৰ বিৰুদ্ধে বিশেষকৈ পৃথক কমতাপুৰ ৰাজ্য জনজাতিকৰণ আৰু লগতে কেৰেলাৰ লগত যি শান্তি আলোচনাৰ যি প্ৰক্ৰিয়া আৰু BTCৰ ক্ষেত্ৰত ইনক্লুডিং যিকেইখন BTC এৰিয়া আছে তাতে যাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি ভূমিৰ অধিকাৰ, এইকেইটা দাবীৰ ওপৰত আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আমি আয়োজন কৰিছোঁ। সেই অৱস্থান ধৰ্মঘটত যাতে সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে যাতে আমাক সহায় সহযোগ কৰে, শিল দল ভাঙি যাতে তাতে আহি আমাক যোগদান কৰে, এইখিনি আপোনালোকৰ মিডিয়াৰ যোগেদি আহ্বান কৰিছোঁ। আমি দেখাই দিব লাগে যে অনাগত দিনত আজি কোচ ৰাজবংশীক যি ধৰণে প্ৰত্যেকটো ৰাজনৈতিক দলে যি ধৰণে প্ৰতাৰণা আৰম্ভ কৰিছে, যি ধৰণে আমাৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত যি ধৰণে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই, এই ক্ষেত্ৰত আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি তীব্ৰ ভাষাৰে আমি এইবাৰ দেখাই দিম যে অনাগত দিনত যাতে কোচ ৰাজবংশী জনগোষ্ঠী কোনো ধৰণৰ যাতে প্ৰতাৰণা কৰা নহয়। সেয়ে আপোনালোকৰ মিডিয়াৰ যোগেদি পুনৰবাৰ মই আহ্বান কৰিছোঁ, অহা যি আমাৰ 9 ছেপ্টেম্বৰ তাৰিখে সচলত যি 2 ঘণ্টীয়া যি আমাৰ অৱস্থান ধৰ্মঘট আছে, তাতে যাতে শিল দল ভাঙি যাতে সকলোৱে যাতে আমাক আহি সহায় সহযোগ কৰে।